অহা কাইলে এংগেজমেন্ট আছে আৰু মই এতিয়া পাৰ্লাৰত যাব ওলাইছো Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ ভালে আছে নে আৰু মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো আৰু আপোনালোকে থাম্বনেল দেখি গম পাইছে কি আছে অহা কাইলে এংগেজমেন্ট আছে আৰু মই এতিয়া পাৰ্লাৰত যাব ওলাইছো স্পা কৰাম থ্ৰেডিং কৰাম আৰু কি কৰা চাই থাকক ভিডিওটো চাই থাকিলে গম পাব আৰু এতিয়া পাইছে সন্ধিয়া 4:30 হৈছে আৰু অকমান বৰষুণো পেলাইছে মই ভাবিছিলো ৰেপিডত যাম পাৰ্লাৰত মানে মোৰ পাৰ্লাৰখন আছে বি বৰুৱা কলেজৰ ওচৰত মানে যিখন ল্যান্ডমাৰ্ক হোটেল আছে তাৰ ওচৰত আছে কিন্তু এতিয়া বৰষুণ দিছে যিহেতু উবেৰত যাব লাগিব চাগে তাকে চাই লওক কি কৰো আৰু যাও এতিয়া ন মই গৈ থাকো আৰু কি কৰাও আপোনালোকে চাই থাকক আৰু কালি এংগেজমেন্টৰ ধামাকা ভিডিও আহি আছে আপোনালোকে চাই থাকিব মানে অহা কাইলে যেটো এংগেজমেন্ট মোৰ ভিডিওটো দিউতে এদিন দেৰিও হ'ব পাৰে আৰু গুটেখিনি আপোনালোকে দেখিব তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো উবেৰত বহুত দাম দেখাই আছে উবেৰ এক্স লাগি আছে তো মই এতিয়া ৰেপিডতে যাম ৰেপিডত অকল 21 টকা তো বৰষুণো বেছি নাই ৰেপিডতে গুছি যাও দেৰি হৈছে সোনকালে যাও আৰু তাজে দেখুৱাই আছো কি কৰো এংগেজমেন্টৰ কাৰণে প্ৰিপাৰেচন আহি পালো মই 2 মিনিটত আহি পাইছো একদম উৰি কিনে চলাইছে আৰু ইয়া লিফটৰ কাৰণে ৰখি আছো fourth floor গৈ আছো এতিয়া ভালে হ'ল ৰেপিডত আহিলো only 22 rupees মানে বয়ে মোক বুক কৰিছিল বয়ে 21 বুলি কৈছে 21.80 হৈছে 22 rupees দিছো আৰু কোড উবেৰত 200-150 দেখাই আছিল আহি পালো মই আৰু ভিতৰত গৈ লওঁ এতিয়া হেয়াৰ ৱাছ হৈ গ'ল আৰু এতিয়া স্পা ক্ৰীম লগাব ইয়া বেক সাইডে স্পা ক্ৰীম আৰু স্পা মাছাজটো যে ইমান ভাল লাগে নক'ব আৰু এতিয়া এনেকৈ ঠাণ্ডাৰ দিনততো হেয়াৰ ৱাছ কৰিলে অলপ ঠাণ্ডা লাগে ন এতিয়াতো ঠাণ্ডা গুচি গ'ল ন এতিয়া ভাল লাগে আৰু কৰিলে এয়া মাছাজটো দিলে আৰু খুব ধুনীয়া লাগিছে স্পা মাছাজটোৰ কথাটো নকবই আৰু ইমান ধুনীয়া লাগে মই যে বহুত বেছি ভাল পাওঁ মই বুলি নহয় আপোনালোকেও চাগে ভাল পায় স্পা মাছাজটো কাৰণ ইমান ধুনীয়াকৈ দিয়ে মোৰ স্কেল্পবোৰত ধুনীয়াকৈ মাছাজ কৰিছে মোৰ বেক সাইডটো মাছাজ কৰিছে আৰু এতিয়া এনেদৰে 10-15 মিনিট থাকিব লাগিব আৰু এইখিনি সময়তে মই থ্ৰেডিংটো কৰাই লওঁ থ্ৰেডিংটো কৰোৱাৰ পিছত মই হেয়াৰ ৱাছটো কৰালে হৈ গ'ল থ্ৰেডিং কৰিলো আৰু এতিয়া চুলিখিনি ড্ৰাই কৰি আছে মোৰ হৈ গ'ল পাৰ্লাৰৰ পৰা ওলাই দিলো আৰু এতিয়া ঘৰলৈ গৈ থাকো ঘৰলৈ গৈ দেখুৱাই আছো কি কৰিলো পাৰ্লাৰৰ পৰা আহি গ'লো থকা দোকান এখনলৈ নামটো মই পাহৰি যাওঁ এই দোকানখনৰ চি নামটো কিন্তু পাহৰো চকো ক্ৰেটছ কিবা আছে সদায় নামটো পাহৰো আৰু ইয়াতে খাব আহিছোঁ পিজ্জা খাম আৰু পিজ্জা অৰ্ডাৰ দিছোঁ ভেজ পিজ্জা আৰু ইয়াতে আগতে ননভেজ নাছিল কিন্তু এতিয়া ননভেজো হ'ল কিন্তু আজি মই ননভেজ নাখাওঁ কাৰণ দিনত আছিল ঘৰত পূজাৰ মোৰ ভিডিঅ' শ্বুট কৰা নহ'ল কাৰণ মোৰ কাৰণে যিহেতু পূজা ভাত কৰিছিল মই বহি আছিলোঁ পূজাত তো সেইকাৰণে আজি চিকেন নাখাওঁ মই অৰ্ডাৰ দিছোঁ ভেজ চিজ পিজ্জা অনিয়ন কেপচিকাম আৰু টমেটো থাকিব আৰু দিছোঁ চকলিক এম দুটা দিছোঁ আৰু পিজ্জা দিছোঁ খাওঁ এতিয়া আৰু তাতখন থ্ৰেডিংটো অলপ কিবা বেছিকৈ সৰু হৈ গ'ল নেকি আজি মই কিবা সৰু পাইছোঁ থ্ৰেডিংটো বেয়া হোৱা যেন লাগিছে মানে হোৱাই নাই ঘৰত গৈ ভালকৈ চালে গম পাম কিমান ভালকৈ গম নাপায় বাৰু তাতে কিবা সৰু লাগিছে ঘৰত গৈহে গম পাম ভালকৈ দেখাই লওঁ ন Felt this way, 'cause I want to come back and find my way.
এয়া মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই ফ্ৰেছ হয় চাহ খাই আছোঁ আৰু এইফালে পিছফালে মাক দেখিছেনে মায়ে কৰি আছে মোৰ কাইলৈ যিযোৰ মই কাপোৰ পিন্ধিম মানে ৰিং চেৰেমনিৰ কাৰণে সেইযোৰ কাপোৰ মায়ে কৰি আছে প্ৰেছ এইযোৰ মায়ে প্ৰেছ কৰি আছে ইস্ত্ৰি মাৰি আছে কাৰণ মই এইবোৰ ইস্ত্ৰি মৰা কাম বৰ এটা ভাল নাপাওঁ আৰু মই কৰিলে ভাল নহয় বস্তুবোৰ তো সেইকাৰণে মায়ে কৰি আছে মা ঐ হাই কৈ দে কাপোৰ জ্বলি যাব আৰু কাইলৈ ৰিং চেৰেমনি আৰু আপোনালোকক কৈ আছোঁ মই ৰিং চেৰেমনি আপোনালোকে মানে কাৰ ৰিং চেৰেমনি বুলি ভাবিছে মোৰ বুলি ভাবিছে নেকি যদি মোৰ বুলি ভাবিছে তেন্তে নাভাবিব মোৰ নহয় কাৰ ৰিং চেৰেমনি হয় কাৰ লগত হ'ব মোৰ নহয় বাট কাৰ লগত হ'ব কাৰ হয় গোটেইখিনি দেখুৱাম নেক্সট ভিডিঅ'ত এইটো এটা ছাছপেন্স হয় কাৰণ মই যদি এতিয়াই কৈ দিওঁ কাৰ ৰিং চেৰেমনি তেতিয়াহ'লে আপোনালোকে গমে পাই যাব আৰু ভিডিঅ'টোৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাথাকিব আৰু মই এটা হিণ্টছ দিওঁ যে যাৰ ৰিং চেৰেমনি হয় সেই মানুহগৰাকী কিন্তু মোৰ খুব বেছি ক্ল'জ হয় আৰু যোনে ৰিং পিন্ধাব তেখেতো মোৰ ক্ল'জ হয় মানে দুইজনে মোৰ ফ্ৰেণ্ড আৰু বাকীখিনি নকওঁ যেতিয়া ৰিং চেৰেমনিত যাম গোটেই ভ্লগটো বনাম তেতিয়া আপোনালোকে দেখাই পাব এতিয়া ঢেৰ কিবা কিবি কাম কৰিবলৈ আছে মই ভাবিছিলোঁ মোৰ থ্ৰেডিংটো অকণমান বেয়া হৈছে বেয়া হোৱা নাই বাট অকণমান বেছি পাতল হৈ গ'ল মোক বেয়া দেখিছে নেকি বাৰু আৰু এনেও আমি যেতিয়া ক'বালৈ যাব ওলাম তেতিয়া আমাৰ মানে মনত কি আহি থাকে যেন অকণমান বেছি ভাল দেখা হওক কিন্তু বেছি ভাল দেখা হোৱা চক্কৰত দেখিবলৈ বেয়াহে হৈ যাওঁ মানে বেছিকৈ কিবা এটা পিম্পলছ ওলাব নহ'লে কিবা ওলাব মোৰ এনে সাধাৰণতে কি হয় যেতিয়া মোৰ কাৰোবাৰ বিয়া থাকে ফ্ৰেণ্ডৰ বিয়া বা কোনোবা ৰিলেটিভৰ বিয়া বা কোনোবা আলহীৰ বিয়া থাকে মই ভাবোঁ ধুনীয়াকৈ ষ্টাইল কৰি যাম অকণমান মেকআপ চেকআপ কৰিম আৰু অলপ ভালকৈ ভাল দেখা হৈ যাম তেনেকৈ ভাবোঁ কিন্তু কি হ'ব ৰাতিপুৱা মানে ভাল দেখা হৈ যাম বুলি ভাবোঁতে ৰাতি শুওঁতে দেৰি হৈ যায় আৰু ৰাতিপুৱালৈ উঠি যায় এটা পিম্পলছ আৰু যেতিয়া বিয়াৰ দিনাখন বা কিবা এটা প্ৰগ্ৰেম থাকে একদম স্পেচিয়েল প্ৰগ্ৰেম যেতিয়া আপুনি ভাবে বহুত বেছি ভালকৈ যাম যদি সেইদিনা আপোনাৰ মুখত এটা পিম্পলছ ওলায় তাতকৈ আৰু বেয়া লগা কথা কিবা হ'ব পাৰে নেকি ভাবকচোন সেইটোতকৈ বেয়া লগা কথা আৰু একোৱেই হ'ব নোৱাৰে যেতিয়া এটা পিম্পলছ ওলাই যাব তো থেংক গড আজি মোৰ একো পিম্পলছ ওলোৱা নাই আৰু ৰাতিটোৰ ভিতৰত যাতে একো নহয় হে ভগৱান মোক বচাবা একদম যাতে ক্লিয়াৰ স্কিন এটা হৈ থাকে এতিয়া মই পুৰা ক্লিয়াৰ হৈ আছে ন স্কিনটো এনেকুৱাই যাতে হৈ থাকে ৰাতিপুৱালৈ আৰু সোনকালে যাম ন ৰাতিপুৱা মই 8টা বজাত গুৱাহাটীৰ পৰা ওলাই দিম তো আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু আজি সোনকালে শুব লাগিব সোনকালে শুলেহে পিম্পলছ ওলাব ন বাই বাই আজি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি বাই বাই